Dear students, তোমালোকৰ ফাৰ্স্ট ইন্ট্ৰোডাকশনত মই এডুকেশন আৰু সাইকোলজি দুইটাৰে অলপ ইন্ট্ৰোডাকশন দিলো আৰু এডুকেশনৰ যোনটো ইন্ট্ৰোডাকশন ক্লাস দিছিলো তাত মই তোমালোকক অলপ এডুকেশনৰ ওপৰত কৈছিলো এডুকেশনৰ কি কৈছিলো মই হোৱাট ইজ এডুকেশন শিক্ষা কি শিক্ষাৰ সংজ্ঞা কি হয় নাই হেখিনে কৈছিলো তাৰ পিছত টাইপছৰ কথা কৈছিলো প্ৰসেছৰ কথা আছে এতিয়া আমি আজি ফাৰ্স্ট চেপ্টাৰটো অলপ পঢ়িম মানে আলোচনা কৰিম ঠিক আছে তেতিয়া হলে এতিয়া আমি ফাৰ্স্ট কি পালো হেদিনাখন শিক্ষা কাক কয় শিক্ষাৰ সংজ্ঞা কি শিক্ষা শব্দটো কোন ভাষাৰ পৰা আহিছে তাৰ পিছত আহিল আমাৰ শিক্ষাতুনো শিক্ষা অৰ্থটো কি হোৱাট ইজ দা মিনিং অফ এডুকেশন শিক্ষাৰ অৰ্থ কি মিনিং অফ এডুকেশন শিক্ষাৰ অৰ্থ এতিয়া আমি যদি সাবলে যাও সামগ্ৰিক ভাবে সাবলে গলে আমি শিক্ষাৰ দুই ধৰণৰ অৰ্থ পাও এক হৈছে শিক্ষাৰ সংকীৰ্ণ অৰ্থ নেৰ মিনিং সংকীৰ্ণ ঠেক তাৰ মানে সংকীৰ্ণ নেৰ মিনিং আৰু এটো হৈছে ব্যাপক ব্ৰড মিনিং ঠিক আছে এন আৰু বি মানে নেৰ আৰু এটো ব্ৰড সংকীৰ্ণ অৰ্থ আৰু ব্যাপক অৰ্থ সংকীৰ্ণ অৰ্থত শিক্ষা বুলি কলে আমি কি বুজো according to narrow concept education which education is surrounded by our educational institution তাৰ মানে শিক্ষানুষ্ঠানৰ চাৰিসীমাৰ ভিতৰত আবদ্ধ হৈ থকা শিক্ষাৰ সংকীৰ্ণ অৰ্থ বুলি কোৱা হয় শিক্ষানুষ্ঠানৰ চাৰিসীমাৰ ভিতৰত আবদ্ধ হৈ থকা শিক্ষা তাৰ মানে আমি যি শিক্ষা স্কুল কলেজ বা ইউনিভাৰ্সিটি পাও হেতু হৈছে আমাৰ শিক্ষাৰ সংকীৰ্ণ অৰ্থ তাৰ পিছত ব্যাপক অৰ্থ বুলি কলে আমি কি বুজিম the wider ডাঙৰ তাৰ মানে আমাক জন দিৱে এডুকেশন ইজ গ্ৰেট এডুকেশন ইজ জন দিৱে কি কৈছিলে শিক্ষা হৈছে জীৱন ব্যাপী চলা এক প্ৰক্ৰিয়া এডুকেশন ইজ এ লাইফ লং প্ৰসেস অফ development lifelong process of development means জীবন জুৰি চলা এক বিকাশশীল প্ৰক্ৰিয়া শিক্ষাৰ জৰিয়তে আমাৰ কি হয় বিকাশ হয় নাই আমি নজনা কথা জানিব পাৰো নেদেখাটো বুজি পাও পঢ়ি কিতাপ পঢ়ি হক বিভিন্ন মাধ্যমৰ জৰিয়তে আমি শিকো সেই কাৰণে ব্যাপক অৰ্থত শিক্ষা হৈছে জীবন জুৰি চলা এক প্ৰক্ৰিয়া এটো হৈছে শিক্ষাৰ প্ৰক্ৰিয়া তাৰ পিছত আহিল আমাৰ শিক্ষাৰ প্ৰকাৰ টাইপস অফ এডুকেশন types of education generally there are three types of education formal education number 2 informal education and number 3 non formal education types কি শিক্ষাৰ প্ৰকাৰ আমি তিন ধৰণৰ পাও formal education informal education and non formal education এতিয়া formal education বুলি কলে আমি কি কম কিদিনা মই অকমান কৈছিলো মনত আছে সগে তোমালোকৰ formal education is that particular education which we getting through our school college or university তাৰ মানে কি যি শিক্ষানুষ্ঠানৰ পৰা আমি আহৰণ কৰো সেই শিক্ষা আমাৰ আনুষ্ঠানিক শিক্ষা বা ফৰ্মেল এডুকেশন বুলি ক'ব পাৰি আনুষ্ঠানিক শিক্ষা হৈছে আমি স্কুল কলেজৰ পৰা যেটা ডিগ্ৰী পাও আমাক সাৰ্টিফিকেট দিয়ে মাৰ্কশিট দিয়ে সাৰ্টিফিকেট দিয়ে হয় নাই তোমালোকে এটা মেট্ৰিক পাস কৰি হতে কি দিছে সাৰ্টিফিকেট দিছে মাৰ্কশিট দিছে হেয়া লৈ তোমালোকে আকৌ নেক্সট এডুকেশনৰ কাৰণে আগবাঢ়ি আহিছা হয় নাই হেতু হৈছে আমাৰ formal education তাৰ পিছত আহিল informal education this is the most important part of our education informal educationৰ কোনো এন্ড নাই বিভিন্ন ধৰণৰ মাধ্যমৰ পৰা বিভিন্ন ধৰণৰ সোৰ্সৰ পৰা আমি পাব পাৰো informal education is that particular education which we getting through our
environment, through our family members, through some special individuals, through meeting. এবিলাক হৈছে আমাৰ কি ইনফৰ্মেল এডুকেশ্যন তোমালোকৰ যেতিয়া ফেস টু ফেস কমিউনিকেশ্যনৰ ক্লাছ হ'ব গুটেখিনি মই নোট ওয়াইজ হিচাপে কোৱেশ্চন আনসাৰ হিচাপে লিখাই যাম তেতিয়া হৈছে ইনফৰ্মেল বা অনানুষ্ঠানিক শিক্ষা হৈছে এই শিক্ষা যি শিক্ষা নেকি আমি বিভিন্ন পৰিবেশৰ পৰা পাও বিভিন্ন ব্যক্তিৰ পৰা পাও বা কিবা সভা সমিতি এটেন্ড কৰি পাও কিবা এখন কিতাপ পঢ়ি পাও বা ভাল এজন ব্যক্তিক লগ পাই পেলাই ব্যক্তিজনৰ পৰা পাও তেনেকুৱা ধৰণৰ শিক্ষা হৈছে ইনফৰ্মেল এডুকেশ্যন সাপোজ মই এটা উদাহৰণ দিছো 2017 চনত মই এজন মানুহ লগ পাইছিলো তেওঁ প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগতে জড়িত সেই মানুহজনৰ পৰা মই ইমানখিনি নলেজ পাইছিলো পাইও আছো তাৰ মানে মই সদায় মই আফসোস কৰো যে সেই মানুহজনক মই যদি মোৰ জীৱনৰ আৰু 10টা বছৰ আগতে লগ পালোহেতেন হয়তো মই আৰু বহুত কথা শিকিব পাৰিলোহেতেন মোৰ জীৱনৰ হে 10টা বছৰ তাৰ মানে তেখেতক আগতে লগ পোৱা হলে আৰু কথা শিকিব পাৰিলোহেতেন হেতু হৈছে মোৰ কি মই উদাহৰণত কৈছো হেতু হৈছে আমাৰ ইনফৰ্মেল এডুকেশ্যন মইতো ফৰ্মেল এডুকেশ্যন অলৰেডি যিখিনি পাব লাগে পাইছো তাৰ পিছত হে ইনফৰ্মেলি হে ব্যক্তিজনৰ পৰা মই যিখিনি কথা শিকিছো সেইখিনি কথা হয়তো মই তেওঁ যদি আৰু মোৰ হেতু মোৰ জীৱনৰ দুৰ্ভাগ্য বুলি কম যে মই আৰু 10 বছৰ আগতে কিয় হে মানুহজনক মই লগ নাপালো হে মানুহজনৰ পৰা মই যথেষ্টখিনি কথা শিকিব পাৰিছো হেতু আমাৰ কিহত পৰে তাৰ মানে ব্যক্তিৰ পৰা কিবা এটা যেতিয়া শিকিম বা কিবা পৰিবেশৰ পৰা শিকিম বা কিবা মিটিং এটেন্ড কৰি শিকিম বা কিবা এখন সেমিনাৰ হেকাৰণে মানুহে সেমিনাৰ এটেন্ড কৰিব লাগে বুলি কিয় কয় সেমিনাৰৰ পৰা বহুত আমাৰ কি হয় নজনা কথা আমি শিকিব পাৰো হে ব্যক্তিজনৰ পৰা হে বিশেষ ব্যক্তিজনে মোৰ জীৱনত কথা শিকাত বহুতখিনি সহায় কৰিছিল মানুহক মেন্টালি ইমোশনালি ষ্ট্ৰং কৰাত কিহে সহায় কৰে ইনফৰ্মেল এডুকেশ্যনে সহায় কৰে মই আগলৈকে হে মানুহ ব্যক্তিজনক লগ পোৱাৰ আগলৈকে মই ইমোশনালি ইমান ষ্ট্ৰং নাছিলো অকমান কথাতে মোৰ খুব দুখ লাগে চকুপানী ওলাই আহে অকমান কথা যদি মানুহে মোক বেয়াকে কয় মানুহটো কবই ন ভাল বেয়াৰ সমষ্টিয়ে হৈছে মানুহ কোনোবাই যদি মোক অকন টানকে কয় মোৰ চকুপানী ওলাই আহে কিন্তু হে বিশেষ ব্যক্তিজনে জনক লগ পোৱাৰ পিছত মোৰ তেনেকুৱা অৱস্থা আহা নাই তাৰ মানে মই জীৱনত ডিসিশন লবলৈ শিকিছো মানুহৰ জীৱনত তোমালোক এতিয়া লাহে লাহে ডাঙৰ হৈ আহিবা তোমালোকে জীৱনত যেতিয়া সিদ্ধান্ত লবলগীয়া হ'ব এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মানুহৰ তাৰ মানে বাস্তৱ জীৱনত কি শিক্ষাই সহায় কৰে আমাক ইনফৰ্মেল এডুকেশ্যনে সবতকে বেছি সহায় কৰে ফৰ্মেল এডুকেশ্যন নো ডাউট আমাক লাগিবই যিয়ে নহওক আমি পঢ়া শুনা কৰি পেলাই পাছ কৰাৰ পিছত যিকোনো চাকৰি কৰা বা কিবা বিজনেস কৰা বা যি কামে নকৰা তাত আমাক কিহে সহায় কৰিব ফৰ্মেল এডুকেশ্যনে সহায় কৰিব ইনফৰ্মেল এডুকেশ্যনে আমাক কিহত সহায় কৰিব জীৱনৰ সিদ্ধান্ত লোৱাত জীৱনত এনেকুৱা কিছুমান সময় আহিব যি সময় তোমাৰ সিদ্ধান্ত লোৱাত কঠিন হ'ব তেতিয়া তোমালোকে কি কৰিব লাগিব তোমালোকে সেই মানুহৰ পৰা ব্যক্তি বিশেষৰ পৰা যিখিনি জ্ঞান পাইছিলা বা তোমালোকৰ শিক্ষকসকলে প্ৰতিজন মানুহৰ জীৱনত এজন আইডিয়াল পাৰসন থাকে হে মানুহজনৰ ব্যক্তিত্বই আমাক আকৰ্ষিত কৰে গতিকে সেইখিনি হৈছে আমাৰ ইনফৰ্মেল এডুকেশ্যনত পৰিব তেতিয়া আমাৰ জীৱনৰ প্ৰতিটো ষ্টেজত যেতিয়া আমি বাস্তৱ সমস্যাৰ সন্মুখীন কৰি হ'ম যেতিয়া সমস্যাটো মই নিজে ফেস কৰিম এতিয়া আমি তোমালোক সৰু হৈ আছা তোমালোকৰ সকলো সমস্যা মা দেউতাই সলভ কৰি আছে কিন্তু এদিন নহয় এদিন তোমালোক গৈ যেতিয়া ম্যাচিউৰ হ'বা যেতিয়া তোমালোকে নিজে ডিসিশন ল'ব লাগিব নিজে জীৱনৰ যুদ্ধত আগবাঢ়ি যাব লাগিব মানুহৰ জীৱনটো সহজ নহয় our life is very complex মানুহৰ জীৱনটো বিৰাট জটিল হে জটিল ক্ষেত্ৰত জটিল জীৱনত আগবাঢ়ি যোৱাত আমাক কিহে সহায় কৰিব ইনফৰ্মেল এডুকেশ্যনে সহায় কৰিব তাৰ পিছত আহিল আমাৰ নন ফৰ্মেল এডুকেশ্যন Non-formal education is that particular education which education has no age limit or no time boundaries. যি শিক্ষা ব্যৱস্থাত সময় আৰু বয়সৰ কোনো বাধ্যবাধকতা নাথাকে সেই শিক্ষা কি বুলি কোৱা হয় non-formal education বা অগতানুগতিক শিক্ষা বুলি কোৱা হয় যেটো আমাক মই ফাৰ্স্ট ইন্ট্ৰোডাকশন অৰ এডুকেশনৰ ইন্ট্ৰোডাকশন ক্লাছত কৈছিলো যোনটো আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই ইন্ট্ৰোডিউস কৰাইছিলে হেতু হৈছে আমাৰ অগতানুগতিক শিক্ষা এতিয়া তোমালোকে মেইন ওপেন ইউনিভাৰ্সিটি বিলাক হৈছে আমাৰ কিহত পৰিব নন ফৰ্মেল এডুকেশনত পৰিব ওপেন ইউনিভাৰ্সিটি ওপেন স্কুল যেনে আমাৰ ইগনো চলি আছে অন্ধ্ৰ প্ৰদেশ নেশনেল ইউনিভাৰ্সিটি চলি আছে ওপেন ইউনিভাৰ্সিটি এখন আমাৰ ইন্ডিয়াত ফৰ দা ফাৰ্স্ট টাইমৰ কাৰণে ওপেন ইউনিভাৰ্সিটি হৈছিল ইন দা ইয়াৰ অফ 1982 ত ফাৰ্স্ট আমাৰ
অপেন ইউনিভাৰ্চিটি ফৰ্ম হৈছিলে অন্ধ্ৰ প্ৰদেশ অপেন ইউনিভাৰ্চিটি তাৰ পিছত যিখন মেইন অপেন ইউনিভাৰ্চিটি 1985 হৈছিলে ইন্দিৰা গান্ধী নেশনেল অপেন ইউনিভাৰ্চিটি যিখন আমি ইগনো বুলি কওঁ গতিকে শিক্ষাৰ প্ৰকাৰ হৈছে এই তিনি ধৰণৰ শিক্ষা তাৰ পিছত আহিল আমাৰ process of education শিক্ষাৰ প্ৰক্ৰিয়া শিক্ষাৰ প্ৰক্ৰিয়া দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে দ্বিপাক্ষিক প্ৰক্ৰিয়া আৰু আনটো হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া এতিয়া শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়াটোক ইংলিছত কোৱা হয় বাইপোলাৰ প্ৰসেস আৰু ত্ৰিপাক্ষিক প্ৰক্ৰিয়া কোৱা হয় ট্ৰাইপোলাৰ প্ৰসেস ঠিক আছে শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়াত আমাক কোন কোন জড়িত হৈ থাকে টিচাৰ শিক্ষক আৰু শিক্ষাৰ্থী টিচাৰ আৰু ষ্টুডেন্ট দুইটা জড়িত হৈ থাকে হেতু হৈছে আমাৰ শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়া যি শিক্ষা প্ৰক্ৰিয়া অকল শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সীমাবদ্ধ হৈ থাকে সেই শিক্ষাক আমি দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কওঁ তাৰ পিছত ত্ৰিপাক্ষিক প্ৰক্ৰিয়াটো শিক্ষাবিদসকলে ট্ৰায়াঙ্গুলাৰ শেপত শো কৰিছে ট্ৰায়াঙ্গুলাৰ ত্ৰিভুজ আকৃতিত মানে আমাক শো কৰিছে ইয়াৰ এটা সাইডে আছে শিক্ষক এটা সাইডে আছে ষ্টুডেন্ট আৰু এটা হৈছে এডুকেশনাল এনভায়ৰনমেন্ট শিক্ষণীয় পৰিবেশ তাৰমানে সময়ৰ আগৰ সময়ত কি আছিল আগতে ইমান সোসাইটিখন কমপ্লেক্স নাছিলে সহজ সৰল আৰু ইমান মানে কি কয় কমপ্লেক্সিটি দেখা পোৱা নাছিলে গতিকে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজতে শিক্ষা প্ৰক্ৰিয়াটো সমাপন হৈছিলে শিক্ষকে শিকাব শিক্ষাৰ্থীয়ে শিকিব পিউপিল আৰু টিচাৰৰ মাজতে শিক্ষা প্ৰক্ৰিয়াটো সীমাবদ্ধ আছিল কিন্তু সময় পৰিৱৰ্তন হোৱাৰ লগে লগে কমপ্লেক্স সোসাইটি কমপ্লেক্স সিচুৱেচনৰ লগত এডজাস্ট হ'বৰ কাৰণে কি হ'ল আমাক পৰিবেশ এটা লগা হ'ল যিকোনো পৰিবেশত আমি শিকিব পাৰিম জানো এটা তোমালোকক যদি মই নিপেলা ষ্টুডেন্ট খিনি মই যদি নি বজাৰৰ মাজত পঢ়াই থাকো সিনেমা হল এটাৰ সন্মুখত পঢ়াই থাকো ইজ ইট পসিবল এটাকে পঢ়োৱাটো পসিবল বা বিৰাট ক্ৰাউডৰ মাজত এফালে নেহেৰবালিত বিৰাট হুলস্থুল হৈ আছে গান বাজি আছে বা ক'বাত কিবা হৈ আছে তাৰ মাজতে মই চিঞৰি চিঞৰি পঢ়াই আছো তোমালোকৰ মাইন্ডটো অটোমেটিক্যালি তোমালোকৰে নহয় মোৰ মনটো তালে গুচি যাব সাপোজ কোনোবা এখন কিবা সিনেমা গান এটা বাজি আছে সিনেমা গানটোলে আমাৰ মনটো গুচি যাব নাই সিনেমা এক্টৰৰ কথা ভাবিম এক্ট্ৰেছৰ কথা ভাবিম কি আছিল একচন আছিল কমেডি আছিল এইবিলাক ভেৰাইটিজ ফ্লেভাৰ মনলৈ আহি যাব হয় নাই গতিকে আমাক কি লাগিব এটা এনভায়ৰনমেন্ট লাগিব দিস ইজ দ্য মোস্ট ইম্পৰ্টেন্ট ফেক্টৰ অফ এডুকেশ্যন দ্যাট মিন্স হোৱাট এনভায়ৰনমেন্ট এডুকেশ্যনাল এনভায়ৰনমেন্ট শিক্ষণীয় যোনটো আমাৰ পৰিবেশ সেই পৰিবেশটো আমাৰ অত্যন্ত প্ৰয়োজনীয় উইদাউট এনভায়ৰনমেন্ট যিকোনো কাম কৰিবৰ কাৰণে আমাক এটা কি লাগে পৰিবেশ লাগে মানুহৰ ভাত খাওঁতে বা কিবা ডিনাৰ কৰোঁতে লাঞ্চ কৰোঁতে মানুহৰ এটা পৰিবেশ লাগে গৰমত ঘামি জামি গৈ পেলাই খপখপকে খাবগে নোৱাৰে নহয় মানুহে গৈ কি কৰিব গা ধুব হাত ভৰি ধুব ধুই পেলাই বহি পেলাই অলপ সময় পিছতহে মানুহে গৈ খাব হয় নাই গতিকে যিকোনো কাম এভৰি কাম প্ৰতিটো কাম কৰিবৰ কাৰণে মানুহক এটা পৰিবেশ লাগে আৰু শিক্ষাটো যেহেতু ইমান এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে শিক্ষাৰ কাৰণে আমাৰ পৰিবেশ থকাটো অত্যন্ত প্ৰয়োজনীয় শিক্ষণীয় পৰিবেশটো আমাক লাগিবই দিস ইজ দ্য মোস্ট ইম্পৰ্টেন্ট ফেক্টৰ তাৰমানে উইদাউট এনভায়ৰনমেন্ট নহলে আমাৰ শিক্ষাটো গ্ৰহণ কৰাটো আৰু শিক্ষা প্ৰদান হয় নহয় দুইটাই বস্তুতে আমাৰ কি হ'ব অসুবিধাৰ সৃষ্টি হ'ব এইখিনি হৈছে আমাৰ শিক্ষাৰ প্ৰক্ৰিয়া এতিয়ালৈকে আমি কি পালো শিক্ষা কাক কয় পালো শিক্ষাৰ সংজ্ঞা পালো শিক্ষাৰ প্ৰক্ৰিয়া কেনেকুৱা
শিক্ষাৰ অৰ্থ কি এখিনি পালো শিক্ষাৰ প্ৰকাৰ পালো হয় নাই এতিয়া আহিব আমাৰ শিক্ষাৰ লক্ষ্য aims of education aims of education এতিয়া aims of education প্ৰতিটো শিক্ষাৰ কি থাকে এটা এটা প্ৰতি শিক্ষা বা প্ৰতিটো কামৰে এটা এটা লক্ষ্য থাকে মানুহৰ জীৱনৰ লক্ষ্য নাথাকে জানো সবৰে এটা এটা এম আছে নাই আমি কিবা এটা কাম কৰাৰ আগত আমাৰ সেই কামটোৰ কি কাৰণে কৰি আছো কিবা এটা এম লৈ কৰিছো তোমালোকে পঢ়া শুনা কিয় কৰিছা এম লৈ কৰিছা আমি ভাতখিনি কিয় ভাত সাত কিয় বনাও খানা কিয় বনাও খানা বনোৱাটো আমাৰ এম কি খাম আমি ভালকে ভাল হ'ব লাগে খোৱা বস্তুখিনি ভাল হ'ব লাগে ঘৰটো সাফা চিকুণ কৰি ৰাখো হেতু লক্ষ্য হৈছে আমাৰ মনটো ভাল লাগিব শৰীৰ ভাল লাগিব ভালকে থাকিছো বুলি মানুহে কব বা আমাৰ নিজৰ এটা সেলফ স্যাটিসফ্যাকশন হ'ব হয় নাই পৃথিৱীৰ এভৰি প্ৰতিটো কামৰে এটা এটা কি থাকে এম থাকে এটা এটা বিশেষ লক্ষ্য থাকে গতিকে শিক্ষাৰ জানো লক্ষ্য নথকাকে সম্ভৱ হ'ব শিক্ষা নহয় গতিকে শিক্ষাৰো আমি লক্ষ্য থকা দেখিবলৈ পাওঁ এতিয়া শিক্ষাৰ প্ৰথম এক নম্বৰ লক্ষ্য হৈছে ইন্ডিভিজুৱেল এম অফ এডুকেশ্যন individual aim of education শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য ইন্ডিভিজুৱেল মানে কি ইন্ডিভিজুৱেল মানে ব্যক্তি নহয় জানো হয় নহয় ব্যক্তি হয় না গতিকে শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য এতিয়া শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য বুলি ক'লে আমি কি বুজিম শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য হৈছে যি লক্ষ্যই এজন ব্যক্তিৰ গুণসমূহ বিকশাই তোলাত সহায় কৰে তাকে আমি শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য বা ইন্ডিভিজুৱেল এম অফ এডুকেশ্যন বুলি কম তাৰ পিছত আহিল আমাৰ সোশিয়াল এম গুটে এমছ খিনি মই আজি ডিসকাস নকৰো সোশিয়াল এমছ খিনি হৈছে আমাৰ এজন ব্যক্তিৰ যেতিয়া সোশিয়াল কোৱালিটি খিনি ডেভেলপ কৰায় হেখিনি হ'ব আমাৰ সোশিয়াল এম গতিকে আজি গুটে খিনি ডিসকাস কৰিলে তোমালোকৰ অকমান খেলিমেলি হ'ব সো অলপ অলপকে শিকি যাও মই নেক্সট ক্লাছত আকৌ লগ পাম এমছ খিনি লৈ পেলাই ঠিক আছে থ্যাংক ইউ